আঞ্চলিক ৰয়েল ইনষ্টিটিউটৰ ৰিজাল্ট পাই আমি নথৈ আনন্দিত হৈছোঁ, ভাল পাইছোঁ। তোমালোকে সকলোৱে জানা হামিদাবাদৰ পৰা এজন ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে, 84% পাইছিল। দুখীয়া ছোৱালী, মই যোৱাকালি ঘৰত গৈছিলোঁ, শুভেচ্ছা দিছোঁ, আশীৰ্বাদ কৰিছোঁ, এনেকৈ আগবাঢ়ি আহিব লাগে। ফকীৰগঞ্জ আঞ্চলিক ৰয়েল ইনষ্টিটিউটৰ ৰিজাল্ট পাই আমি নথৈ আনন্দিত হৈছোঁ, ভাল লাগিছে। কিন্তু ব্যক্তিগত অসুবিধা থকাৰ কাৰণে, ব্যস্ততা থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। যি হওক, এতিয়া আমাৰ ডাইৰেক্টৰ হওক বা প্ৰিন্সিপালে হওক কৈছে যে আমি এটা সম্বৰ্ধনা জনাম, অলপ আহিলে ভাল হয়, ছাত্ৰ ছাত্ৰীসকল আশীৰ্বাদ পাব। আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ ওচৰত আছে, তোমালোকে ভাল কৰিব লাগিব। এই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীয়ে লাষ্ট ৰিজাল্ট নহয়। এনেকুৱা এতিয়া তোমালোকে ডিগ্ৰীত এডমিশ্যন ল'বা, হয়তো কোনো ছাত্ৰ ছাত্ৰীয়ে BN কলেজত ল'ব, কোনোবাই গুৱাহাটীত ল'ব, গোৱালপাৰাত ল'ব। এনেকৈ ৰিজাল্ট কৰি কৰি তোমালোকে সমাজৰ এজন ভাল নাগৰিক হিচাপে, এজন সবল নাৰী হিচাপে, এজন সবল পুৰুষ হিচাপে তোমালোকে সেই ছাকচেছফুল কৰিয়ে যেতিয়া ফকীৰগঞ্জত আহিবা, তেতিয়াহে আমি আৰু বেছি সফলতা লাভ কৰিম, তেতিয়া আমাক বেছি ভাল লাগিব। এইটো হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক এটা প্ৰাইমাৰী, ইয়াৰ পিছত যিবোৰ এক্সাম হ'ব, যিবোৰ কম্পিটিটিভ এক্সাম হ'ব, সেইবিলাকত তোমালোকে ছাকচেছ কৰিব লাগিব, ক্ৰেক কৰিব লাগিব। তেতিয়াহে আমি ভাবিম যে তোমালোকে আমাৰ অঞ্চলত সুনাম কৰি আনিছা, তেতিয়া আমি নথৈ আনন্দিত হ'ম। তোমালোকক লৈ আমি ৰেলী কৰিম, ফকীৰগঞ্জৰ পৰা আইৰকাটালৈকে তোমাক লৈ ৰেলী কৰিম। যেতিয়া নিৰ্বাচনৰ সময় হয়, ছাত্ৰ ছাত্ৰী একতা হ'ব, নিৰ্বাচন যেতিয়া জিকা হাৰা হয়, তেতিয়া কিন্তু ৰেলী কৰে বা এই জেনাৰেল ইলেকশ্যনবিলাকত ৰেলী কৰে, উৎফুল্লিত কৰে। আমি তোমাক লৈ ৰেলী কৰিম। তোমালোকে একদম ডিষ্ট্ৰিক্টত টপ হ'ব লাগিব বা ষ্টেটত টপ হ'ব লাগিব, IAS অফিচাৰ, IPS অফিচাৰ, ACS, APS হ'ব লাগিব, ডক্টৰ, ইঞ্জিনিয়াৰ হ'ব লাগিব। তেতিয়াহে আমি গৌৰৱে ক'ম এইগৰাকী আমাৰ ছাত্ৰী, আমাৰ ভণ্টি, আমাৰ ভতিজী ক'ত পঢ়িছিল? ফকীৰগঞ্জ আঞ্চলিক ৰয়েল ইনষ্টিটিউট পঢ়িছিল। গতিকে ছাৰ অকল গৌৰৱ অনুভৱ কৰিব, আমি গৌৰৱ অনুভৱ কৰিম। গতিকে তোমালোকৰ ওচৰত আমাৰ আশীৰ্বাদ থাকিল, সদায় ভালকৈ পঢ়িবা, সদায় মাক দেউতাকক সন্মান কৰিবা, ছাৰ বাইদেউসকলক সন্মান কৰিবা, ওচৰ চুবুৰীয়াক সন্মান কৰিবা। তেওঁলোকৰ আশীৰ্বাদ লৈ তোমালোকে সফল হৈ এদিন নিজ অঞ্চলত আহিবা, এয়া আমাৰ সদায় আশীৰ্বাদ থাকিব। গতিকে এতিয়া আমাৰ যিহেতু সাংবাদিক বন্ধুসকল আহিছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাকচেছ হৈছে, তেওঁলোকে হায়েষ্ট পাৰ্চেণ্টেজ পাইছে, হয়তো এই ইনষ্টিটিউট ভাল পাইছে, তেওঁলোকক কিবা কিবি সুধিব। তোমালোকে ধুনীয়া কেনেকৈ পঢ়িছিলা, কিমান সময় পঢ়িছিলা, তোমাৰ এই পঢ়াত তোমাৰ ছাকচেছ হোৱাৰ বেকগ্ৰাউণ্ড কোন, টিচাৰটো আছেই, মাক দেউতাক আছে, বা কাৰোবাৰ হয়তো মাক দেউতাক নাথাকিব পাৰে, খুৰাই বেকগ্ৰাউণ্ড দিছে, মামা চাচাই এক বেকগ্ৰাউণ্ড দিয়ে, সেইবিলাক কথা অলপ বিস্তাৰিত ক'লে তেওঁলোকে ধুনীয়াকৈ এটা তোমালোকৰ বাৰ্তা, মেছেজ এটা অসমত দিব। গোটেই অসমে, অল ইণ্ডিয়াই তোমালোকৰ বাৰ্তাখিনি পাব, তোমালোকে কেনেকৈ ছাকচেছ হৈছা। এই কথাখিনি তোমালোকে ধুনীয়াকৈ আমাৰ উপস্থিত সকলোৱে চিনি পায়, তামাম মিডিয়া আমিনুল ইছলাম আছে, ধুনীয়াকৈ তোমালোকৰ ষ্টেটমেণ্ট ল'ব, ধুনীয়াকৈ কৈ দিবা।